গুড ইভিনিং এভৰিৱান। যেতিয়া আমি হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰীত অসমীয়া কবিতা পঢ়িছিলোঁ তো বহুতো বস্তু বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া সেই কবিতাবিলাক পঢ়িলে ভালো লাগে, প্লাছ আবৃত্তি কৰিব পাৰিলে আৰু অলপ ভাল লাগে। তো আজি জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ এটা উল্লেখযোগ্য কবিতা বিশ্বশিল্পী আবৃত্তি কৰিম। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেগ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰ, সাম্যৰ সমৃদ্ধৰ সৌন্দৰ্যৰ মহামহত্বৰ, পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মণিষাৰে, মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাও বিশ্ব চাকি বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই দিওঁ উপহাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ।